কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব। কেতিয়া হ'ব এই সিদ্ধান্ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই ল'ব। তেওঁ অবজাৰভাৰ পঠাব, ইয়াত দলৰ নেতা নিৰ্বাচন হ'ব, তেওঁ ৰাজ্যপালৰ ওচৰত যাব। ডেফিনেটলি যোৱাবাৰ 18 সময়ত কোভিড আছিল কাৰণে প্ৰধানমন্ত্ৰী আহিব পৰা নাছিল। এইবাৰ অসমৰ বিজেপিয়ে বিচাৰিব বা আমাৰ কাৰ্যকৰ্তাসকলে বিচাৰিব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহক। যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব লাগে তাৰিখটো আমি ঠিক কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াইতো আমি কোৱা ডেটত নাহিব, তেওঁৰ ডেটত আহিব। সেইকাৰণে মই ভাবোঁ যে শপত গ্ৰহণৰ বিষয়ে আলাপ আলোচনা কৰাৰ কাৰণে আমাক আৰু 2-3 দিন লাগিব।